Hello and welcome to my YouTube channel Journeys of Opus Live once again. More birthday jitu special video disilu tat apnaloke asolte boata bhal napale sage jehetu hindi dia hoisil asolte moi koisilu je hetu mor nidishto kisman hindi bhaki karone ar je nok aji blog to arambho koribole ulaisu e je dekhi ase ejon asolte amar ghorlo ejon khujoniya manu hoy ta degar pa he bahut bosor hol মোৰ মাৰ গুণানুকীৰ্তন কৰি আছে ইয়া মই শনিবাৰে প্ৰায় আহে গতিকে দেখি ভিতৰলৈ মাতিলোঁ চাহ তাহ খোৱালোঁ কথা বতৰা পাতিলোঁ এইদৰে সেইদিনা দিনটো আৰম্ভ হৈছিল এতিয়া এইয়া সাধাৰণ ব্ৰেকফাষ্ট সেইদিনা পাৰঠাবোৰ মোৰ স্পেচিয়েল আৰু গেষ্ট আহিছিল গেষ্ট অহাৰ কাৰণে তেওঁলোকলৈ পাৰঠা বনাইছিলোঁ আমৰ আচাৰ আলু ভাজি এইটো সম্ভৱ আপোনাৰ হেৰি পাৰঠা আছিল অমিতাৰ পাৰঠা আছিল আচলতে ৰাতিপুৱা হয় এয়া তেওঁলোকক দিলোঁ তাৰপৰা এয়া এটা অমিতা আজি চালাদেই ক'ব আৰু আপোনালোকক কেনেকৈ বনাই মই দেখুৱাই আছোঁ একদম খুব ইজি অমিতাখিনি পিহনাত পিহি ল'ব জলকীয়াকেইটা অলপ পোৰা নিচিনাকৈ কৰি ল'ব নহৰুকেইটা পুৰি ল'ব বিলাহী পুৰিয়ে মই কাটি লৈছোঁ ছালটো এৰুৱাই পিনে এই বস্তুখিনি আৰু এই ক'লা নিমখ অকণমান দিম বাকী নিমখো দিব তেল দিব আদা নালাগে এয়া চাওক মানে হৈয়ে গ'ল আৰু মই সেই বিলাহী চিলাহীবোৰ অলপ থেতালি দিলেই হ'ল মই মিক্সিত অলপ কোৰ্চ কৰি মাৰি দিছিলোঁ অমিতাখিনি মাৰিব নালাগে এইখিনি অলৰেডি পিহি থোৱা আছেতো ইমানেই মজা হয় এই দুপৰীয়া ভাত সেয়া আলু চলে আছিল আপোনাৰ কাবলি চানা এয়া অমিতাৰ যে চালাডটো সেইটো আছিল এই আলু বইল কৰি ফ্ৰাই কৰা এনেকৈ ভাল লাগে মোৰ এই আলু এনেকৈ ফ্ৰাই কৰিছিলোঁ কাটি মিহিকৈ আৰু ডিমৰ তৰকাৰী খাই ভাল লাগিলে ভাতকেইটা এইটো যে আপোনালোকে এবাৰ ট্ৰাই কৰিব অমিতাৰ যিটো চালাড ইমানেই মজা আগতে মই স্কুলত কৰোঁতে নাহিদ মেমে নিছিলে মই আচলতে ভবা নাছিলোঁ যে ইমান সোৱাদ হয় বুলি খাবচোন কেতিয়াবা এয়া দুখন কাঁহী আজিৰ পৰা চাউথ ইণ্ডিয়ান ষ্টাইলত আছোঁ একেবাৰে তলত ধুতি চাউথ ইণ্ডিয়ান যেনেকৈ পিন্ধিম আচলতে কি হৈছে ইমানেই গৰমত মোৰ চব গোটেই বডিটো মানে শৰীৰটো এইবোৰ কাটিছে আপোনাৰ কাপোৰ পিন্ধিব পৰা নাই কালি যেনে তেনে অফিচত আছোঁ আৰু উপায় নাই আজি কি বনাইছে দেখিছে নহয় মেদুবৰা মানে কি চাউথৰ এটা বৰা আপোনালোকে খাইছে চাগে আমাৰ যিটো নৰ্মেল বৰাতকৈ অকণমান এটা বেলেগ হৈ মাজত এটা হোল কৰি দিয়ে মোৰ মানে প্ৰসাদ আছিলে প্ৰসাদ মানে কি অকল গোটা মগু আছিলে সদায় সেই পানী পিঠা নিচিনা বা চিলা সেইবোৰ বনাই ভাল নালাগে আজি বোলো মেদুবৰা বনাওঁ তাৰপিছত অফিচৰ অলপ কাম কৰি আছিলোঁ কাম কৰি আজি অলপ মুডটো অলপ ভাল হৈ আছে শৰীৰটো বেয়া মুডটো অলপ ভাল গতিকে বনালোঁ ব্ৰেকফাষ্ট বোলো তাকে কৰোঁ মানে বস্তুবোৰ ইমানেই হৈ থাকে ঘৰত থাকে মই এতিয়া শেষ কৰিবলৈ সময় নাপাওঁ খাবলৈ সময় নাপাওঁ কথাটো হ'ল তেনেকুৱা গতিকে সুযোগ পাওঁতে বোলো আজি বনাওঁচোন তাকে কেনেকৈ বনালোঁ আপোনালোকক দেখুৱালোঁ আপোনালোকে বনাব জানে আচলতে চবেই জানে এইবোৰ বস্তু মই কেনেকৈ বনাওঁ দেখুৱাই থাকোঁ আপোনালোকক আৰু গতিকে বনাব খাব খুৱাব বিশেষকৈ খুৱাব গম পাইছেনে আনক খুৱাব তেতিয়া খুব ভাল লাগে ধুনীয়া কমেণ্ট এটা দিয়ে যে নহয় জানো গতিকে চাই থাকক ইয়াত মই যিখিনি মগু পিচিছোঁ তাৰ লগত আপোনাৰ পিঁয়াজ কাটি দিছোঁ তাৰপৰা আদা কাটি দিছোঁ জলকীয়া নৰসিংহ পাত দিছোঁ নাৰিকল অকণমান দিছোঁ আৰু আপোনাৰ নিমখ দিছোঁ আৰু গোটা জিৰা দিছিলোঁ খুব ভাল টেষ্ট হয় পানীত আপুনি হাতখন তিতাই ল'ব তিতাই মই যিদৰে দেখুৱাইছোঁ ঠিক সেইদৰে লাহেকৈ আপুনি বৰাৰ শ্বেপ দিব মাজত এটা হোল ফুটা কৰি দিব এইদৰে পানীত তিয়াই দিলে কি হ'ল বৰাটো লাহেকৈ আপোনাৰ হাতৰ পৰা ধুনীয়াকৈ এৰ খাই যায় নহ'লে বৰ দিগদাৰ হয় এৰুৱাবলৈ তাৰপিছত লাহেকৈ একদম কম জুইত বনাব জুইটো বঢ়াই ভিতৰটো নিসিজিব খাবলৈ বেয়া হ'ব ক্ৰিস্পি নহ'ব যেতিয়া এই আপুনি দাইলখিনি পিচিলে কি কৰিব অলপ কোৰ্চ পিচিব তাৰমানে একেবাৰে মিহিকৈ পিচি নিদিব মিহিকৈ পিচি দিলে খাবলৈ সোৱাদ নহয় অলপ গোটা গোটা হৈ থাকিলে খুবেই ভাল হয় তাৰপৰা তাত পিঁয়াজ কাটি দিব আদা টুকুৰাকৈ কাটি দিব গ্ৰেট কৰি নিদিব টুকুৰাকৈ দিব পেষ্ট নিদিব কেঁচা জলকীয়া দিব নৰসিংহ পাত দিব তাৰপৰা মই অকণমান নাৰিকলৰ গুড়িও দি দিছোঁ
আচ্ছা জিৰা আপুনি ভাজি থোৱা জিৰা গুড়ি দি দিব নিমখ দিব হালধি পাৰিলে অকণমান দিব পানী পিছোঁতে একেবাৰে পানী দিব নহ'লে বৰাটো আপোনাৰ নহ'ব তাৰপিছত একেবাৰে আপোনালোকে ল' ফ্লেমত আগতে তেলখিনি গৰম কৰি ল'ব কেৰাহীটো তাৰপিছত গেছটো কমাই ল' ফ্লেমত ভাজিব তেতিয়া আপোনাৰ খুব ক্ৰিস্পি হ'ব আপুনি যদি একেবাৰে গেছটো বঢ়াই দিয়ে কি হ'ব বাহিৰটো ৰঙা ভিতৰটো কেঁচা কেঁচা হৈ থাকিব গতিকে গেছটো অলপ ধৈৰ্য সহকাৰে বনাব খুবেই ভাল হয় বনাব খাব আনক খুৱাব প্ৰশংসা ল'ব লাইফটো এইটোৱে এনজয় কৰি থাকিব হয় নাই ঠিক আছে এতিয়া মই বনাওঁ শেষ কৰি লওঁ প্লেটিং কৰি আপোনালোকক দেখুৱাই আছোঁ তাৰপিছত আৰু খোৱা পৰ্ব আজি প্লেটিং খুব বঢ়িয়া হৈছে চচ আৰু প্লাছ মই নাৰিকল আৰু আপোনাৰ কি দিছিলোঁ চাটুগুৰি এটা নেমু চেপি অকণমান জাষ্ট অকণমান আপোনাৰ চেনি দিছিলোঁ নিমখটোতো দিছোঁ খুব ধুনীয়া হৈছিল এইটো এটা বনাইছোঁ বৰাকেইটা দেখাতে গম পাইছে খুব ক্ৰিস্পি হৈছে আপুনি খাওঁতে এটা কাৰা চাউণ্ড এটা ওলায় তেতিয়াই গম পাব যে আপোনাৰ বস্তুটো পাৰফেক্ট হৈছে কিন্তু ভিতৰটো খুব চফ্ট ড্ৰাই নহয় খুব চফ্ট হৈছিল যিহেতু মই খুব ফেটিছিলোঁ ফেটাৰ কাৰণে আচলতে বস্তুটো ভাল হৈছিলে বনাব এবাৰ খাব খুৱাব মোকো জনাব ইমান ধুনীয়া হৈছে মানে কি ক'ম খাব বনাই খুবেই ভাল হৈছে নিজে বনাই কিবা এটা এনেকুৱা হ'লে ভাল লাগে নহয় বেয়া বস্তু নহয় স্বাস্থ্যকৰ বস্তু গোটা মগু আছিলে বুট মোৰ মানে কাবুলী চানা ফ্ৰিজাৰত থোৱাই আছিলে এতিয়া বেছি হৈছিলে তাৰপৰা সেয়াও দিলোঁ অলপ কেতিয়াবা আপুনি অনাকাংক্ষিতভাৱে বনালেও বস্তুবোৰ খুব পাৰফেক্ট হয় কেতিয়াবা আকৌ খুব একেবাৰে মেহনত কৰি বনাব একেবাৰে তাৰ অৱস্থা কাঢ়ি লৈ যাব মোৰ আজি তেনেকুৱা হ'ল খুব ধুনীয়া হৈছে মই নিজেই মানে প্ৰশংসা কৰিছোঁ ঠিক আছে খাওঁ দেই বাৰ্থডেত যে বিৰিয়ানী মষ্ট বিৰিয়ানীৰ পৰা যে অৰ্ডাৰ কৰিছিলোঁ আকৌ সেইদিনা খাবলৈ মন গ'ল আনিলোঁ চিকেন বিৰিয়ানী ইমানেই মজা লাগিলে মানে কি ক'ম আৰু আপোনালোকক লোভ লগাইছোঁ আনি খাব যোৰহাটৰ ট্ৰাজনত আছে চিকেন বিৰিয়ানী এনে আনিছিলোঁ যে আপোনাৰ বাৰ্থডে দিনা বিৰিয়ানীটো যথেষ্ট ধুনীয়া এখন বিৰিয়ানী স্পেচিয়েলি হয় খুব ধুনীয়া বিৰিয়ানী আপোনালোকে কেতিয়াবা যাব খাবগৈ ট্ৰাজনত আছে আজিও অৰ্ডাৰ কৰিলোঁ ফুল প্লেট আপোনালোকে ল'লে মানে 3জন মানে খাব পাৰিব মানে মই যিমান খাওঁ সেই অনুপাতে কৈছোঁ এনে 2জনৰ কাৰণেতো যথেষ্টই আৰু হাঁহটো ল'লে মানে এজনে 2 দিন খাব পাৰিব খুব ধুনীয়া চিকেনৰ পিচ ডাঙৰ ডাঙৰ দিয়ে খাবলৈ মানে যথেষ্ট ভাল কেতিয়াবা ট্ৰাই কৰিব লাগে নহয় জানো সদায় খোৱা নহয় আমি সদায় খাব নোৱাৰোঁ কিন্তু কেতিয়াবা দালি থাকোঁতে লগৰকেইটা এনে 11 টকা লৈছিলে বিৰিয়ানী সিহঁতি লৈ আনে সিহঁতি খাই মানে সিহঁতৰ যেতিয়া ঘৰৰ পৰা পইচা মানে পায় যিদিনা পইচা পায় সেইদিনা সিহঁতি কিনি আনে মোলৈ লৈ আনে আৰু
এতিয়া মোৰ ইমান বিৰিয়ানী কি ইমান আইডিয়া নাছিলে খাওঁ আৰু চিকেনৰ ডাঙৰ ডাঙৰ পিচ ইমান স্পাইচি নাছিলে সিহঁতৰ প্লেইনেই আছিল বিৰিয়ানীবোৰ কালাৰবোৰ কিন্তু কালি এইটো যথেষ্ট স্পাইচি মানে মছলা খুবেই ধুনীয়া হৈছে চাউলবোৰ একদম এটা এটা হৈ আছে মস্ত বিৰিয়ানী নে কি আপোনাৰ এইটো আপোনালোকক দি দিম বাৰু বহুতে যায় কিন্তু টাউনৰ মেক্সিমাম সেইফালে অলপ আউটৰিয়া হৈ যায় কাৰণে যাবলৈ বেয়া পায় আজিকালি দিল্লী এইবোৰ দম বিৰিয়ানী ওলাই থাকে তাতোতকৈ এইটো বেছি ভাল সেইবোৰ খাবলৈ আচলতে নোৱাৰি চবেই খাব এদিন যাব জীয়াই থকা দিনকেইটা খাব লাগে থাকিব লাগে ভালদৰে হয় নহয় মন গ'লে কেতিয়াবা খাই কি কৰিব সদায় কিমান আৰু নিজে বনাই বনাই খাই আমনি লাগি যায় ঠিক আছে খাই লওক আপোনালোকক দেখুৱালোঁ খোৱা বস্তুনো কি দেখুৱা আচলতে এনেদৰে কথা পাতি থাকোঁ কোনে নাখাই আছে সকলোৱে খায় পৃথিৱীত কোনো নোখোৱাকৈ থকা নাই দেখুৱাবলৈ বুলি নহয় মই কৈছোঁৱেই নহয় এইটোৱে আপোনালোকৰ লগত কমিউনিকেট কৰি থাকোঁ আপোনালোকৰ এই কথা পতাৰ আগত এগৰাকী মোৰ হেণ্ডলুমেন টেক্সটাইলৰ বাইদেউগৰাকী ফোন আহিছিল এই বাইদেউগৰাকীয়ে মোক বহুত মানে কালি মোৰ লাইভটো দেখি মেছেজ দিলে তাৰপিছত ঢেৰ কিবা কিবি মোক আজি কথা পাতিলে তেওঁলোকে মোক পোৱা মানে মোৰ হিষ্ট্ৰীটো ভালদৰে জানে মই যে সকলো আগতে কৰিবলগীয়া হয় তেওঁলোকে কিমানখিনি ঘৰৰ কাম কৰি হাজবেণ্ডক সেৱা শুশ্ৰূষা কৰিহে তেওঁলোক চাকৰি কৰিবলৈ আহে তেওঁলোকৰ ডিউটিবোৰ ধৰক মই কৰিবলগীয়া হয় মোৰ ক্ষেত্ৰত ঠিক আছে